শোণিতপুৰৰ ৰঙাপাৰাত জীৱন্তে জ্বলাই হত্যাৰ চেষ্টা ব্যক্তিৰ এজন বন্ধুৱে আন এজন বন্ধুৰ দেহত পেট্ৰল ঢালি জ্বলাই দিয়াৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ অভিযোগ অনুসৰি ৰঙাপাৰাৰ লোক কলনীত গাঞ্জা খোৱা কেন্দ্ৰ কৰি শম্ভু ৰয় আৰু ৰেলৱে বিভাগত কৰ্মৰত মনু বৈদ্য উৰফে পুস্কিৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে পিছত খঙত অগ্নিশৰ্মা হয় পুস্কিয়ে দৰিদ্ৰ লোকজনক হত্যা কৰাৰ উদ্দেশ্যেৰে জীৱন্তে জ্বলাই দিয়ে ঘটনাটি সংঘটিত হোৱাৰ পিছত অগ্নিদগ্ধ ৰয়ক লগে লগে ৰঙাপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অনা হয় যদিও চিকিৎসকে সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ঘটনাৰ সন্দৰ্ভত ৰঙাপাৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে মোৰ গিৰিয়েকক জ্বলাই দিছে পুস্কি বুলি মানুহটো পেট্ৰল ঢালি কিনে এতে ভাং চাং খাই দুইজনে মিলে লগৰে লগে তৰ্কাতৰ্কি হৈছে নেকি হৈছে বুলি কি এনেকে বেয়াকে জ্বলাব লাগে নেকি জ্বলাই দিছে পুৰা পেট্ৰল গাত ঢালি কিনে মোৰ তিনটা চাৰিটা ল'ৰা ছোৱালী আছে এতে মোৰ আগে পিছে কোনো নাই এতে মোক কোনে চাব আৰু মোৰ পোৱালী বিলাকক ভাত পানী কাপোৰ লতা কোনে মই তাকে চাম না পোৱালী বিলাকক চাম কোনে জ্বলাই দিছে এই পুস্কি বুলি মানুহটো পুস্কি ৰেলত চাকৰি কৰে এই কিবা গণেশ দোকানৰ ওচৰত শিৱ মন্দিৰ আছে শিৱ মন্দিৰৰ পিছফালে নিউজ ডেস্ক নিউজ ৱাইড অসম